নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী চৰম নিৰাপত্তাহীনতাত এতিয়া অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰী অটো চালকে শ্লীলতাহানিৰ চেষ্টা চলোৱাৰ পিছত এইবাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অপহৰণৰ চেষ্টা বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ উভতা MBA প্ৰথম ষান্মাহিকৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলালে দুৰ্বৃত্তই বাছৰ পৰা নামি ই-ৰিক্সাৰে ঘৰলৈ গৈ আছিল ছাত্ৰীগৰাকী সেই সময়তে ঘৰৰ পথ এৰি ছাত্ৰীগৰাকীক বেলেগ পথেৰে লৈ গৈছিল ই-ৰিক্সা চালকজনে অৱশ্যে উপস্থিত বুদ্ধিৰে ই-ৰিক্সা চালকজনৰ কবলৰ পৰা কথম্পি ৰক্ষা পৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী প্ৰায় 45 বছৰীয়া ই-ৰিক্সা চালকজনৰ সৈতে আছিল এজন যুৱক ঘটনা সন্দৰ্ভত ৰঙিৰখৰি থানাত গোচৰ ৰুজু কৰিছে ছাত্ৰীগৰাকীয়ে অৱশ্যে এই পৰ্যন্ত আৰক্ষী জালত পৰা নাই এটাও অভিযুক্ত এই খণ্ডত আগবঢ়াম আমাৰ সাংবাদিক আখিৰাণী দাসৰ বিশেষ প্ৰতিবেদন অসমত ইটোৰ পিছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে আৰু ইতিমধ্যে অসম বিশ্ববিদ্যালয়তো দুটাকৈ নাৰী নিৰ্যাতনৰ ঘটনাও প্ৰকাশ্যত আহিছে আৰু এটা উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল ই-ৰিক্সা চালকে কি হয়েছিল সেটা ব্যাপারে যদি তো অন 21st আমি অ্যাজ ইউজুয়াল ইউনিভার্সিটি গেছিলাম সকালবেলা বাসে তো ওই দিনে অ্যাজ ইউজুয়াল বিকালবেলা যখন আমার ক্লাস শেষ হয় একটু তাড়াতাড়ি শেষ হয়েছিল 4:45 বাসে আমি রাঙ্গিহারি পয়েন্ট পর্যন্ত আসি নর্মালি তো আসার পর ওইখানে একটু ওয়েদারটা একটু বৃষ্টি হচ্ছিল আর আমাদের 12 আওয়ার্সের ক্লাস থাকে তো আই ওয়াজ টায়ার্ড অনেকটাই তো তখন আমি একটা টুকটুক নিলাম তো টুকটুক নিয়ে আমি আমার অ্যাজ ইউজুয়াল বাড়ি আমার সুভাষনগর তো ওইদিকে যেতে বললাম তখন ওই টুকটুক যিনি চালক ছিলেন উনি বললেন যে রাঙ্গিরহারির যে মেইন রাস্তাটা যেদিকে সুভাষনগর যায় ওই রাস্তাটাতে অনেকটা জাম আর ট্রাফিক পুলিশও ওইখানে আটকাচ্ছে তো উনি শিবকলোনি হয়ে চলে যাবেন তো শিবকলোনি হয়ে উনি যেতে থাকলেন তো যখন শিবকলোনি হয়ে গেলেন আমি তো বেসিক্যালি শিলচরের না আর কি আমি করিমগঞ্জ থেকে বিলং করি তো আমি সমস্ত রাস্তাঘাট বা বাইলেন্সগুলো খুব ভালো করে ঠিক আমি জানি না তো যখন শিবকলোনি আসার পর একটা ব্রিজ আছে একটু চিনি আমি রাস্তাটা তো ব্রিজ আছে তো ব্রিজের যেদিকে সুভাষনগর যায় ওরা ওই দিকে না গিয়ে বরং উল্টা রাস্তা দিকে মানে যেতে শুরু করলো আর কি তো যখন আমি বললাম যে থামা ওইটা কোন দিকে নিয়ে যাচ্ছ তো ওরা শুনে নাই আমার কথা থামায় নাই বরং আরও স্পিডে নিয়ে যেতেছিল আর ওরা মানে নিজেরার মধ্যে কথা বলছিল যে একটা এরকম মেয়ে পেয়েছি আর তুইও আয় মানে সিলেটিতে বলছিল আর কি তো আই ওয়াজ টু ফ্রাইটেন্ড তো অ্যাট দ্যাট টাইম একটা ফোন এসেছিল আমার একটা ফ্রেন্ড লাকিলি আমাকে ফোন করেছিল তো ওই ফোনটা যখন আসে আমি প্রিটেন্ড করি ওই ফোনটা মানে পুলিশ করেছে আর আমি শেয়ার করেছি আমার লোকেশনটা লাইভ লোকেশনটা পুলিশের সাথে তো ওরা ঘাবড়ে গিয়ে ওইখানেই আমাকে থামিয়ে দেয় তো থামানোর সময় ওইখানে একটু যেতেই আরেকটা অটো চালক ছিলেন আর ওই অটোতে একজন মহিলা ছিলেন তো ওই অটো চালক ওই টুকটুক চালককে পাকড়াও করতেই উনি জিজ্ঞেস করেন যে এইদিকে তো তুমি কোথায় নিয়ে যাচ্ছ এদিকে তো সুভাষনগর নয় তো উনি বললেন যে না আমি ওনাকে পঞ্চায়েত রোড নিয়ে যাচ্ছি ওইদিকে তো ওই সমস্ত কনভারসেশনের মধ্যেই উনি মানে টুকটুক চালকটা মানে পালালো আর কি খুবই ইয়েতে আর আমি খুবই একটু মানে ভয়ে ছিলাম তো ফটো বা কিছুই আমি অ্যাট দ্যাট টাইম নিতে পারিনি তো তখন আমার এই কন্ডিশন দেখে ওই মহিলা আর ওই অটো চালক এসে আমাকে বাড়িতে দিয়ে গেলেন আর কি তো শিলচর ইজ গেটিং টু মাচ আনসেফ ফর ওমেন্স নাও আর ইউনিভার্সিটি স্টুডেন্টসরা তো খুবই বেশি এই জিনিসটা আমরা ফেস করছি অ্যাট দ্যাট টাইম আর রিসেন্টলি যেখানে তখন টাইমটা হবে 5:15 5:20 ডে লাইট ছিল প্লাস আমি ইউনিফর্মে ছিলাম আৰু ইফালে নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধৰ্ষণৰ ঘটনাক লৈ উত্তপ্ত হৈছে হোজাই টিউচন কৰাৰ সুযোগ লৈ ছাত্ৰী এগৰাকীক ধৰ্ষণ লম্পট শিক্ষক বিশ্বজিৎ দাসৰ ইমানেই নহয় ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল লম্পট শিক্ষকজনে ভিডিঅ' ভাইৰেলৰ পিছতে অভিভাৱকসহ স্থানীয় লোকে লম্পট বিশ্বজিৎ দাসক উলংগ কৰি গুৰুকৈ প্ৰহাৰ কৰি গতাই দিয়ে আৰক্ষীক এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে থানাত বহু লোক উপস্থিত হৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী জনায়
আৰু এই দাবীৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ইফালে ধৰ্ষণকাৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত বিশ্বজিৎ দাসৰ ভাতৃ পংকজ দাসসহ কেইজনমান উদণ্ড যুৱকে এখন বাহনত আহি চিকিৎসালয় চৌহদত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে সমগ্ৰ ঘটনা পক্সো আইনৰ অধীনত ৰুজু কৰা হ'ব বুলি আশ্বাস দিয়ে আনহাতে ভুক্তভোগী কিশোৰীগৰাকীৰ এগৰাকী বান্ধৱীকো আৰক্ষীয়ে আটক কৰি চলাই আছে জেৰা এয়া ভদ্ৰতাৰ মুখা পিন্ধা ভণ্ড শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা শুনা এজন শিক্ষক টিউশ্যনৰ সুযোগ লৈ নৱম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ লগতে ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ আৰু তাৰে অভিযোগত ৰাইজে উলংঘ কৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে এই লম্পট শিক্ষকক কিবা টিউশ্যন ছোৱালীৰ লগত কিবা দুষ্কৰ্মৰ ইনফৰ্মেশ্যন পাইছোঁ সেইটো একিউজবিলাক যি আছে তাক আমি ধৰি লৈ আহিছোঁ আৰু এতিয়া ইণ্টাৰগেশ্যন চলি আছে ইনভেষ্টিগেশ্যন চলি আছে আৰু যেনেকৈ আমি আগবাঢ়ি যাম তথ্যবিলাক আমি ওলাব পাৰিম আৰু তাৰপিছতে আমি ভালকৈ ক'ব পাৰিম কি কেনেকৈ কি ছিকুৱেঞ্চত বস্তুবিলাক হৈছে এতিয়া তদন্তটো আৰম্ভ হৈছে মাষ্টৰজনৰ নামটো গম পোৱা যাব নেকি মাষ্টৰজনৰ নামটো বিশ্বজিৎ দাস হয় তথাপি আমি আৰু কোনে জড়িত আছে কি বস্তু আছে গোটেই ডিটেইলবিলাক আমি পিছতে ক'ব পাৰিম ছাৰ এইটো ধৰ্ষণৰ কেছ গোচৰ ৰুজু হ'ব নে কি হ'ব ডেফিনেটলি সেইটো অলৰেডি FIR এতিয়া ৰেজিষ্টাৰ হৈছে তাক আমি মোষ্ট ষ্ট্ৰিক্ট ছেকশ্যন আমি পক্সো ইনভোক কৰিব পাৰিম SC/ST প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট ইনভোক কৰিব পাৰিম আৰু ভাৰতীয় ন্যায় সংহিতা BNSৰ যিমান ষ্ট্ৰিক্ট ছেকশ্যনবিলাক আছে তাক আমি গোচৰ ৰুজু কৰি এইটো ইনভেষ্টিগেশ্যন কৰিম এখন বিদ্যালয়ৰ শিক্ষকৰ দৰে এটা পবিত্ৰ কৰ্ম কৰি থকা এজন ব্যক্তিয়ে এই ধৰণৰ কাম সংগঠিত কৰিব পাৰিলে এই সংক্ৰান্তত মই নিজে ভুক্তভোগী কাৰণ মোৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ত মোৰ পৰিয়ালৰ সন্তান বা ভতিজা ভগিনী সেই বিদ্যালয়ত পঢ়ে আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে এই এক অভিযোগ বেড টাচ কৰাৰ এক অভিযোগ মই বিদ্যালয় কৰ্তৃপক্ষক দিছিলোঁ আৰু মই ভুল বুলি ভাবি মোৰ নিজৰ সন্তানকে উল্টা ধমকি দিছিলোঁ আওকাণ কৰিছিলোঁ যে এজন শিক্ষকে এই ধৰণৰ কাম কৰিব নোৱাৰে কিন্তু আজি স্পষ্ট প্ৰমাণিত হ'ল যে মোৰ পৰিয়ালৰ সন্তানসকলে যি অভিযোগ দিছিল সেই অভিযোগ সত্য আছিল গতিকে এই ধৰণৰ নৰপিশাচকক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ধৰণৰ ব্যক্তিক সোনকালে চাৰ্জশ্বিট দি কাষ্টডিয়েল ট্ৰায়েলৰ উপৰিও ফাঁচীৰ দাবী জনালোঁ তিতাবৰৰ দেওঘৰীয়া জঘন্য কাণ্ড শহুৰেকৰ বিৰুদ্ধে বোৱাৰীয়েকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পলাতক শহুৰেক যাদৱ বড়োক ৰাইজে আটক কৰি গতাই দিছে আৰক্ষীক এই ঘটনাক কেন্দ্ৰ কৰি তিতাবৰত তীব্ৰ চাঞ্চল্য এতিয়া আমাৰ পিতৃ মাতৃসকল শংকিত হৈছে আৰু পিতৃ মাতৃসকলৰ এনেধৰণৰ অভাৱ অনুভৱ হোৱা যেন লাগিছে আমাৰ যদি কন্যাগৰাকী ঘৰৰ পৰা যদি টিউশ্যনৰ কাৰণেই হওক বা স্কুলৰ পৰা অহা সময়তে হওক বা আপোনাৰ যদি ওচৰৰে দোকানখনত চিপছ খাবলৈ যোৱা কাৰণেই হওক বা যদি খেলপথাৰত খেলিবলৈ যোৱাৰ কাৰণে হওক তেওঁ যায় কিন্তু ঘূৰি অহাৰ সময়তো আমাৰ শংকিত হৈ পৰোঁ কাৰণ আমাৰ কন্যাগৰাকী সুস্থ শৰীৰে আহিব নাহে কাৰণ এতিয়া সমাজত বিভিন্ন নৰপিশাচ ঘূৰি ফুৰিছে আৰু সেই নৰপিশাচসকলৰ কামনাৰ বলি হৈ আমাৰ কন্যা সন্তানসকল কেতিয়াবা ৰাজপথৰ কাষত মুৰ্মূৰ্ষ অৱস্থাত পৰি থাকিব পাৰে নতুবা কেতিয়াবা চিঞৰত আৰ্তনাদ ফালি তেওঁলোকে চিকিৎসালয়ৰ বিচনাত তেওঁলোকে নিজৰ প্ৰাণ বিচাৰি ভিক্ষা বিচাৰি তেওঁলোকে চিঞৰি থাকিব পাৰে গতিকে এনেধৰণৰ যি পাশবিক তথা অসাংবিধানিক যিসমূহ কাৰ্যকলাপ অসমৰ বিভিন্ন প্ৰান্তে হৈ আছে সেই ধৰ্ষণ কাৰ্য ৰোধ কৰাৰ বাবে অসম চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে আমি ভাবোঁ ধৰ্ষণৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলক বহুত দীঘলীয়া বিচাৰ বিধানে ৰাখিব নালাগে তেখেতসকলক অনতিপলমে খুব বেছি 5 দিন বা 10 দিনৰ ভিতৰত ফাঁচী কাঠত ওলমাই এটা ন্যায় ব্যৱস্থাক আৰু পিতৃ মাতৃসকলক সান্তনা দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে
ইফালে চিৰাঙত সংঘটিত হৈছে এক জঘন্য ঘটনা দুগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ যৌন নিৰ্যাতন গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ ৰক্ষক হৈ ভক্ষকৰ ভূমিকা পালন কৰা জহিৰুদ্দিন দেৱানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ চিৰাং জিলাৰ সিডলি থানা এলেকাৰ মুজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জহৰুদ্দিনে কৌশলেৰে মাতি নিয়ে অসমীয়া দুই ছাত্ৰীক দুই নৱম শ্ৰেণীৰ ছাত্ৰীক বহিৰাজ্যত কাম দিয়াৰ চলেৰে ঘৰৰ পৰা মাতি নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে ধৰ্মীয় সংখ্যালঘুৰ এগৰাকী সহপাঠীৰ জৰিয়তে 20 আগষ্টৰ দিনা বিয়লি মুজাবাৰী গাঁৱলৈ মাতি আনি নিশাটো ঘৰতে ৰাখে পিছত ওচৰৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৌশলপূৰ্ণভাৱে মাতি লৈ নাবালিকা দুগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি অভিযুক্ত জহিৰুদ্দিন দেৱান পলাতক অৱস্থাত সমগ্ৰ ঘটনাক লৈ সিডলি এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য বিক্ৰমজিৎ ৰায় ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ঘটনাৰ আঁৰত এটা শক্তিশালী মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে জহিৰুদ্দিন দেৱানক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে দল সংগঠনে ইতিমধ্যে কিশোৰী দুগৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত অৱগত হৈ সিডলি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ সিডলি থানা অন্তৰ্গত দুজনী নাবালিকা কিশোৰীক জহৰুদ্দিন বুলি নামৰ এজন ব্যক্তিয়ে তেওঁলোকক এটা মানে বহিৰাগত কোম্পানীত হায়দৰাবাদত কাম দিম বুলি কৈ ফুচলাই লৈ গৈছিলে নাবালিকা দুগৰাকী যিহেতু দুখীয়া ঘৰৰ আছিলে সেইকাৰণে সিহঁতে গৈছিলে গম পাই যেতিয়া দেখিলে যে জহৰুদ্দিনৰ যিটো উদ্দেশ্য সেইটো ঠিক নাছিলে তেওঁৰ এটা উদ্দেশ্য আছিলে যে তেওঁলোকক মানে বহিৰাগত কোম্পানীত কাম দিম বুলি কৈ কেনে নাৰী সৰবৰাহকাৰী তাতে বিক্ৰী কৰিব হিউমেন ট্ৰাফিকিঙত বিক্ৰী কৰিব সেইটো তেওঁলোকে উমান পায় তাৰপিছত আমি গম পাইছোঁ যে তাতে আমাৰ যিটো ABMCৰ ল'ৰাবোৰে এই উদ্ধাৰ কৰে ছোৱালীজনীক উদ্ধাৰ কৰি গোটাই দিয়ে তেওঁলোকৰ পৰিয়ালৰ হাততে আমি প্ৰশাসনক মানে স্পষ্ট আকাৰে ক'ব খোজোঁ 24 ঘণ্টাৰ ভিতৰত যদি এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে অনাগত দিনত এই ক্ষেত্ৰত আন্দোলন কৰাৰ বাবে সম্পূৰ্ণৰূপে সদৌ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰস্তুত হৈ আছে ইফালে মঙলদৈতো সংঘটিত হৈছে জঘন্য ঘটনা 14 বছৰীয়া কিশোৰীক ধৰ্ষণ লম্পটৰ ধৰ্ষিতা কিশোৰীগৰাকী 5 মাহৰ অন্তঃসত্ত্বা ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ প্ৰদীপ নাথ নামৰ এজনৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ কিশোৰীগৰাকী হত্যাৰ ভাবুকি লম্পট প্ৰদীপৰ মাতৃয়ে চিকিৎসকৰ ওচৰলৈ নিয়াত পোহৰলৈ আহে সমগ্ৰ ঘটনা মাতৃৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় প্ৰদীপ নাথক কলকাতাৰ চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডৰ প্ৰতিবাদ অব্যাহত আছে শনিবাৰে পুৱা কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰত দেখিবলৈ পোৱা হ'ল দীঘলীয়া প্ৰতিবাদী সমদল পুৱা খোজ কাঢ়িবলৈ অহা শ লোক সংগঠিত হৈ প্ৰতিবাদী সমদল উলিয়ায় বয়োজ্যেষ্ঠ নাগৰিকসকলে প্ৰাতঃভ্ৰমণলৈ আহি সংগঠিত ৰূপত হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ শ্লোগান দিছে প্ৰতিবাদী শ্লোগান আওৰাই ভুক্তভোগী চিকিৎসকৰ ন্যায় দাবী কৰিছে অৱশেষত স্বস্তিৰ নিশ্বাস ঢিঙত বাঘ ধৰিলে বন বিভাগে দুমাহৰ অন্তত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিলে প্ৰকাণ্ড ঢেকীয়াপতীয়াটোক বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ল বন বিভাগ বিগত দুমাহে ভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰিছিল প্ৰকাণ্ড বাঘটোৱে বানৰ সময়ত জনাঞ্চললৈ ওলাই আহিছিল ঢেকীয়াপতীয়া বাঘটোৱে বাঘটোৰ আক্ৰমণত আহত হৈছিল কেইবাজনো লোক বাঘটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস আতংকিত ৰাইজৰ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি পুনৰ বিতৰ্কত শিক্ষক ভিক্টৰ দাস আৰক্ষীৰ ৰোষত পৰিছে বিতৰ্কিত ভিক্টৰ কামৰূপৰ দদৰাস্থিত ভিক্টৰ দাসৰ বাসগৃহত হাজো আৰক্ষী অভিযান চলায় বিগত 3 দিন ধৰি বিতৰ্কিত শিক্ষকগৰাকীয়ে সামাজিক মাধ্যমত লাইভ সম্প্ৰচাৰযোগে উচতনিমূলক মন্তব্য দি আহিছিল সমাজ বিৰোধী এই মন্তব্যৰ পিছত একাংশ বিজেপি কৰ্মীয়ে ভিক্টৰৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল এই এজাহাৰৰ ভিত্তিতে শুকুৰবাৰে নিশা হাজো আৰক্ষী অভিযান চলাই ভিক্টৰৰ বাসগৃহৰ পৰা কম্পিউটাৰ সেট সহ এটা মোবাইল ফোন জব্দ কৰে এই অভিযানৰ সময়ত ভিক্টৰ দাস আৰু তেওঁৰ মাতৃ বাসগৃহত উপস্থিত নাছিল এমাহ পূৰ্বেও এগৰাকী আৰক্ষী বিষয়াক প্ৰহাৰ কৰি বিতৰ্কত সোমাই পৰিছিল শিক্ষক ভিক্টৰ দাস গ্ৰেপ্তাৰ হৈছিল
লখিমপুৰত শিশু ধৰ্ষণকাৰী গ্ৰেপ্তাৰ শিশু ধৰ্ষণকাৰী মাতাব আলী গ্ৰেপ্তাৰ লখিমপুৰৰ ফুকনহাটত এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা চলাইছিল মৌলবী মাতাব আলীয়ে পক্সৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে মাতাব আলীক ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল লম্পট্ট 17 আগষ্টত সংঘটিত হৈছিল সেই জঘন্য কাণ্ড সোণাপুৰত উত্তপ্ত পৰিস্থিতি খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল ডিমৰীয়াবাসী ৰাইজ ডিমৰীয়া সমষ্টিৰ ট্ৰাইবেল বেল্টত সন্দেহজনক লোকৰ অনুপ্ৰৱেশক লৈ উত্তপ্ত পৰিস্থিতি সন্দেহজনক লোকৰ উচ্ছেদৰ দাবীত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত কেইবাশ লোকৰ প্ৰতিবাদ ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী অৰ্ধসামৰিক বাহিনী উল্লেখযোগ্য যে বুধবাৰে নিশা সোণাপুৰৰ কচুতলিত একাংশ সন্দেহজনক লোকে ট্ৰেক্টৰত ঘৰ সজোৱা ৰেডিমেড সামগ্ৰী লৈ গোপনে প্ৰৱেশ কৰাৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আজি যি বাংলাদেশী যি উপদ্ৰৱ আজি ইয়াতে দেখা গৈছে আমি বহুত দিনৰ পৰা চাই আছোঁ যে আমাৰ যিমানবিলাক আজি ট্ৰাইবেল ভূমিয়ে বুলি নহয় ইয়াতে ডিমৰীয়া অঞ্চল বুলি সমগ্ৰ অসমতে আজি চানি ধৰিছে এই বাংলাদেশীৰ ওপৰত যি ব্যৱস্থা ল'ব লাগিছিল চৰকাৰে যিমানখিনি ক্ষীপ্ৰ গতি ল'ব লাগিছে আজিলৈকে দেখা হোৱা নাই আজি আমি দেখা পালোঁ যে হঠাৎ আমাৰ ইয়াতে কচুতলিৰ এটা অঞ্চলত বৃহৎ এটা অঞ্চল এটা গ্ৰেজিং ৰিজাৰ্ভো আজি দখল কৰি পেলাই বহি আছে গতিকে সমগ্ৰ অসমৰ এটা চিন্তনীয় বিষয় আজি বাংলাদেশৰ এটা বিষয় চৰকাৰ যেতিয়া ভাঙি গ'ল চৰকাৰ ভাঙাৰ ফলত কি হ'ল গোটেই যে হিন্দু বাংলাদেশীৰ নামত এতিয়া যিবিলাক মুছলমান বাংলাদেশী আহিছে এইবিলাকে আমাক এটা শংকিত কৰি তুলিছে যিমান যি দেখিছোঁ আমাৰ ওচৰতে এটা ডাঙৰকৈ এটা মছজিদ গঠন মানে মছজিদ এটা গঢ়ি উঠিছে এই মছজিদত আমি দেখা পাওঁ যে অচিনাকি মানুহ সদায় ইয়াতে আহি পেলাই নামাজ পঢ়িব আহে আমাৰ এটা চিন্তাৰ বিষয় আজি আমাৰ ল'ৰা ছোৱালী আজি ছোৱালী বাহিৰত যাবৰ কাৰণে আজি ভয় হৈ গৈছে সোণাপুৰখনত আগতে যি আমাৰ উপদ্ৰৱ নাছিলে আজি ধীৰে ধীৰে এইটো হ'বলৈ ধৰিছে কোনে এইবিলাক দিছে ইয়াতে যিবিলাক এজেণ্ট আছে এজেণ্ট বহি আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে এজেণ্ট বহি আছে কোনো বাংলাদেশৰ নামত মাটি যাতে দিব নালাগে আৰু যি আমাৰ আজি ট্ৰাইবেলৰ যি মাটি এই মাটি চৰকাৰী মাটিখিনিতো গৈছে ট্ৰাইবেলৰ মাটি যি সুৰক্ষিত হ'ব লাগিছিলে সেইখিনিও সুৰক্ষিত নহয় তেওঁলোক এই সন্দৰ্ভত আগবঢ়াম আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰত আৰু সোণাপুৰত যি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ একাংশ অবৈধ অনুপ্ৰৱেশকাৰীৰ আচলতে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল বুধবাৰৰ নিশা যি ক'ব লাগিব বৰবিলা অঞ্চলেৰে প্ৰৱেশ কৰাৰ অনুমতি যি অভিযোগ উত্থাপন হৈছিল তাৰ পাছত স্থানীয় লোকে আচলতে সেই সকল লোকক আবদ্ধ কৰি ৰাখিছিল তাৰপিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল পৰৱৰ্তী সময়ত স্থানীয় দল সংগঠনৰ নেতৃত্বত সোণাপুৰ আৰক্ষী থানাত স্থানীয় দল সংগঠনে কেইবাখনো অভিযোগ দাখিল কৰিছিল আৰু তাৰ পাছত প্ৰশাসন হস্তম হৈছিল আৰু প্ৰশাসনে উক্ত অঞ্চলটোত গৈ আমি যোৱাকালিৰ দিনটোত দেখুৱাইছিলোঁ যে উক্ত অঞ্চলটোত গৈ উচ্ছেদ অভিযান চলাইছিলে আৰু নিশ্চয়কৈ আমি যি প্ৰতিবাদকাৰীসকল আছে তেওঁলোকৰ পৰা আমি মন্তব্য ল'ম কি ক'ব ডিমৰীয়াত অবৈধ অনুপ্ৰৱেশকাৰীৰ অভিযোগ উত্থাপন হৈছিল প্ৰশাসনে উচ্ছেদ অনুপ্ৰৱেশকাৰী বুলি নকয় এয়া অবৈধ বাংলাদেশী হয় আৰু অবৈধ বাংলাদেশীৰ আমি ইয়াতে বুজা ল'ব নোৱাৰোঁ বিশেষকৈ ডিমৰীয়া অঞ্চলৰ সকলো ৰাইজ শান্তিত থাকে আৰু যি হৈ আছে সকলোৱে দেখিছে চকুৰ আগতে কি অৱস্থা হৈছে আজি নূৰ যি আমাৰ প্ৰেচিডেণ্ট এক্স প্ৰেচিডেণ্ট তেওঁ নিজৰ ৰাজনীতিৰ মুনাফাৰ কাৰণে তেওঁ আজি ইয়াতে বাংলাদেশী সোমাই লৈছে এই খিলঞ্জীয়াত যদি মাটি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে বাংলাদেশৰ বৰ্ডাৰ ইমিডিয়েটলি সিল কৰিব লাগে ধুবুৰী ফালৰ পৰা অহা যিটো ৰাস্তা সেইটো ৰাস্তা সিল কৰিব লাগে কাৰণ এতিয়া চবেই বুজি পাইছে যে বাংলাদেশীৰ যি প্ৰভাৱ আমাৰ ওপৰত যি অগ্ৰাসন সেই অগ্ৰাসন আমি বুজি পাইছোঁ এতিয়া লাহে লাহে মানুহবিলাক বুজিব ধৰিছে ইয়াতকৈ আৰু ডাঙৰ দুখৰ কথা একো নাই যে আমাক বাংলাদেশৰ পৰা আহি আমাৰ নিজৰ মাটি ভাটি কাঢ়ি লৈ গুচি যাব সেয়া আমি কেতিয়াও সহ্য নকৰিম নিশ্চয়কৈ কি ক'ব আপোনালোকে আজি প্ৰতিবাদ কৰিছে যি জনজাতীয় ৰাইজে আচলতে এই নেতৃত্বত সকলো ডিমৰীয়া ৰাইজ ওলাই আহিছে নাই এইটো বস্তুটো ইতিমধ্যে আপোনালোকে গম পাইছে যে যি নেকি বহিৰাগতৰ আমাৰ এই ডিমৰীয়াৰ খালী হৈ থকা ভূমিসমূহ তেখেতসকলে বেদখল কৰিছে সেইসমূহ বেদখল মুক্ত কৰিবলৈকে আমি আগৰ পৰা দাবী জনাই আছিলোঁ এতিয়া ৰিচেণ্ট যোৱাকালি এটা ষ্টেপ লৈছে সেইটো আমি আদৰণি জনাইছোঁ 1 নম্বৰ নাম্বাৰ 2 সেই একে সময়তে জনজাতীয় আৱেষ্টনৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ যিখিনি মাটি ইতিমধ্যে অবৈধভাৱে দখল কৰিছে বেআইনীভাৱে দখল লৈছে সেইখিনি বস্তু একে সময়তে মানে সেইখিনি কি কয় বেদখল মুক্ত কৰিব লাগে আমি দাবী জনাওঁ নাম্বাৰ 3
নট অনলি কচুতলি, তেনেকুৱা আমাৰ তেতেলীয়া আছে, তেতেলীয়া আমাৰ যোৰাবাৰ কি কয় বৰ্ণিহাটৰ আমতলা আছে, তেনেকৈ আমাৰ টোপাতলি আছে, তেতেলীয়া আছে। তো এইবোৰ স্থানতো সেই একে ধৰণৰ বেদখল হৈছে বুলি আমাৰ হাতত খবৰ আছে। এইখিনি বেদখলমুক্ত কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰতিবাদ অব্যাহত আছে আৰু আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ, কি ক'ব? প্ৰতিবাদ অব্যাহত ৰাখিছে দীৰ্ঘ সময়। প্ৰতিবাদ অব্যাহত আছে, অব্যাহত থাকিব। এয়া প্ৰতিবাদ কেতিয়াও ক্ষান্ত নহয়। প্ৰত্যেকজন সন্দেহজনক মানুহক ইয়াৰ পৰা বিচাৰি উলিয়াই ডিমৰীয়াৰ পৰা উচ্ছেদ কৰিবলৈ, ডিমৰীয়া সন্দেহযুক্ত ব্যক্তিৰ চৰণীয়া পথাৰ হ'বলৈ দিব নহ'ব। সেইবাবে আজি আমি এটা সমবেত হৈছোঁ। কোনো পধ্যে এই আন্দোলন থমকি নৰয়। অহা মঙলবাৰে পুনৰ ACB কাৰ্যালয়ত ঘেৰাও কৰা হ'ব, কিয়নো এই সন্দেহজনক ব্যক্তিসকলে কেনেধৰণে তাত বিদ্যুৎ সংযোগ পালে, কাৰ পৃষ্ঠপোষকত বিদ্যুৎ সংযোগ পালে, তাৰ প্ৰতিবাদত অহা মঙলবাৰলৈ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰা হ'ব। গতিকে এই আন্দোলন থমকি নৰয়। প্ৰত্যেকজন ব্যক্তিক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগিব, আৰু যেতিয়ালৈ নকৰিব তেতিয়ালৈকে আন্দোলন থমকি নৰয়। ৰাজ্য কঁপাই যোৱা ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হ'ল। আৰক্ষীৰ তদন্তৰ সময়তেই পুখুৰীত পৰি মৃত্যু হয় তফাজ্জুল ইছলামৰ। পুৱতি নিশা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়তে পুখুৰীত হেণ্ডকাপসহ জঁপিয়াই পলায়নৰ চেষ্টা চলাইছিল তফাজ্জুলে। প্ৰায় 2 ঘণ্টা অভিযানৰ সময়ত SDRFৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে তফাজ্জুলৰ মৃতদেহ। সম্প্ৰতি নগাঁও চিভিলৰ মৰ্গত ৰখা হৈছে তফাজ্জুলৰ মৃতদেহ। ইপিনে এতিয়াও পলাতক দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন 2 অভিযুক্ত গোলাপউদ্দিন আৰু ফৰিদুল। অভিযুক্ত গোলাপউদ্দিন পেছাত নাপিত আৰু ফৰিদুল এজন গাড়ী চালক। পলাতক 2 অভিযুক্তক বিচাৰি আৰক্ষীয়ে এতিয়া অব্যাহত ৰাখিছে অভিযান। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী পীযুষ হাজৰিকাৰ পিছত ঢিঙত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে মন্ত্ৰী কেশৱ মহন্তই। আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে। তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে, আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে। লগে লগে আমি কৰ্ডন কৰোঁ। কৰ্ডন কৰাৰ পিছত SDRFকো খবৰ দিয়া হয়। SDRF আহে, আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ। আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে। ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁৰ আন্ধাৰ আছিলে পানীত পৰিলে, গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী 2জন আছামী পাৰিছোঁ। তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ, তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ। বাকী 2 অভিযুক্তৰ সন্ধানতো অভিযান চলাই থকা হৈছে গোলাপউদ্দিন আৰু ফৰিদুল। ফৰিদুল এজন নাপিত পেছাত আৰু আনজন হৈছে গাড়ী চালক। এই 3 পাখণ্ডই সেই জঘন্য কাণ্ড সংঘটিত কৰিছিল। ইয়াৰে তফাজ্জুল ইছলামৰ সলিল সমাধি হ'ল। বাকী 2 অভিযুক্তৰ উচিত শাস্তিৰ দাবীৰে আজিও ঢিঙত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। বিভিন্ন দল সংগঠন ওলাই আহিছে আজিও। প্ৰতিকূল বতৰকো নেওচি ঢিঙত আজি ৰাইজৰ উত্তাল প্ৰতিবাদ। বাকী 2 অভিযুক্তক কিয় এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে, কেতিয়ালৈ গ্ৰেপ্তাৰ কৰা হ'ব সেই প্ৰশ্ন আৰক্ষীলৈ উত্থাপন কৰি নাৰী মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে। ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ঘটনাস্থলীৰ বুজ লৈছে মন্ত্ৰী কেশৱ মহন্তই। মই তেখেতসকলৰ খা খবৰ লৈছোঁ আৰু তেখেতসকলৰ মহিলা সমাজৰ এটা অনুৰোধ যে তেখেতসকলক কিছু সুৰক্ষিত কৰিব লাগে আৰু চৰকাৰে তাত কিছু পৃষ্ঠপোষকতা আগবঢ়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত অতি সোনকালে এটা যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মই তেওঁলোকৰ লগত পতা নাই। তেখেত অন্য কাৰ্যসূচীত আছে। কালি পীযুষ হাজৰিকা আহিছে, বিধায়কসকল আহিছে। কালি মই আহিব পৰা দূৰত্বত নাছিলোঁ, সেইকাৰণে মই আহি নাপালোঁ, কিন্তু মই সেইকাৰণে আজি ৰাতিপুৱাই আহি ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক যে জাষ্টিচ পাব। গোলাপউদ্দিন আৰু ফৰিদুল এই 2টা চিনাক্ত হৈছে, পলাতক হৈ আছে। এইকেইটা গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰু পুলিচে জোৰদাৰভাৱে ইয়াৰ বিচাৰ কৰি আছে। মই ভাবিছোঁ অতি সোনকালে ধৰা পৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰতো সুব্যৱস্থা হ'ব।
ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে লৈ আহিম অপৰাধনামা।